ভণ্টি নমস্কাৰ। সৎ সাহেব। ভণ্টি তোমাৰ নামটো? দীপামণি হাজৰিকা। ভণ্টি তুমি ক'ৰ পৰা আহিছা? মই সোণাৰী পাৰ্বতীপুৰ। তুমি সন্ত ৰামপাল মহাৰাজৰ শিষ্য হয় নেকি? নহয়, বৰ্তমান নহয়। তুমি ইয়াত কি সৎসং চাবলৈ আহিছিলা নেকি? হয়, সৎসং চাবলৈ আহিছোঁ। যেতিয়াই সময় পাওঁ তেতিয়া আহোঁ। তুমি ইয়াত আহি সৎসং চালা আৰু তোমাক সৎসং চাই কেনে অনুভৱ কৰিছা? বা তুমি কৈছা এতিয়া মই যেতিয়াই সময় পাওঁ ইয়ালৈ আহোঁ, গতিকেলৈ তুমি ইয়াত আহি বা গুৰুজনাৰ যি সৎসং শুনিছা, তুমি কি পাইছা বাৰু সৎসং শুনি? ভাল পাইছোঁ। ইয়ালৈ আহি পিনে মানে বহুতখিনি মই আগতেতো কৃষ্ণ ভগৱানক মই পূজাই নকৰিছিলোঁ, ধূপ এডালো নজ্বলাইছিলোঁ ঘৰত। যেতিয়া আমাৰ ঘৰত অলপ অশান্তি হৈছিলে দুবছৰ দিন, দাদাই অকণমান সুৰা মানে সেৱন কৰিছিলে কাৰণে ঘৰত অকণমান অশান্তি পাইছিলোঁ। যেতিয়া দাদাই মানে কিতাপ পঢ়ি পিনে গুৰুজী চৰণত যেতিয়াৰ পৰা গ'ল মানে তেতিয়াৰ পৰা মা দেউতাও মানে গুৰুজী চৰণত আছিলে, তেতিয়াৰ পৰাই আমাৰ ঘৰখন শান্তি হৈ গ'ল। সেইটো কাৰণে মানে মই গুৰুজীক এতিয়া বহুত মানে বিশ্বাস কৰা, বহুত ধন্যবাদ জনাইছোঁ গুৰুজীয়ে যে আমাৰ ঘৰখন বহুত শান্তিপূৰ্ণ কৰি তুলিলে। সেইটো কাৰণে মই সৎসংগলৈ আহি থাকোঁ। আচ্ছা, তুমি কৈছা যে তোমালোকৰ ঘৰতো সন্ত ৰামপাল মহাৰাজৰ শিষ্য আছে, মানে তোমাৰ দাদাজন বা তোমাৰ মা দেউতা গুৰুজীৰ চৰণত আছে। গতিকে তুমি কি ভাবি আছা এতিয়া? তুমি এতিয়া কৈছা যে গুৰুজনাৰ চৰণত যোৱাৰ পাছত আমাৰ ঘৰখন শান্তি হৈছে। এতিয়া তুমি কি ভাবি আছা? গুৰুজীৰ চৰণত আহিবলৈ ভাবি আছা নেকি তুমি কিবা? হয়, ভাবি আছোঁ। খালি মানে অলপ মানে ভালকৈ ষ্টাডি কৰি লৈছোঁ যে অলপ দিন লাগিব আৰু ভালকৈ, যেতিয়া মোৰ মানে ভালকৈ বুজি পাম তেতিয়া নিশ্চয় মই গুৰুজীৰ চৰণত আহিম। হয়, কিয়নো আমি বজাৰলৈ গ'লে বা ক'ৰবাত কিবা এটা বস্তু কিনিলেও আমি যিকোনো বস্তু আমি ভালকৈ চাই লওঁ, হয় নহয়? ঠিক তেনেকৈ তুমি ভালে চিন্তা কৰিছা যে গুৰুজীক অলপ মানে ষ্টাডি কৰি লৈছা যে কেনেকুৱা ধৰণৰ জ্ঞান দিছে বা মই তেখেতৰ চৰণত যোৱাৰ পাছত মোৰ কি লাভ হ'ব, হয় নাই? মানুহে বিচাৰে যে যিকোনো এটা ভক্তি কৰিবলৈ কৰক বা যাৰ যিকোনো গুৰু এজনৰ চৰণত যাওক, তেওঁ কি বিচাৰে আচলতে তেওঁৰ পৰা কিবা এটা লাভ পাবলৈ বিচাৰে, নহয় জানো? গতিকেলৈ ভাল চিন্তা কৰিছা তুমি যে গুৰুজীক ষ্টাডি কৰি লৈছা, আৰু ষ্টাডি কৰাৰ পাছতে তুমি মানে গুৰুজীৰ চৰণত আহিবা, নহয় জানো? ধন্যবাদ থাকিল তোমালৈ। ধন্যবাদ।